আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজিৰ শাস্ত্ৰ পাঠ প্ৰথম পিতৰ 4 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদ। এতেকে খ্ৰীষ্টে মাংসত দুখ ভোগ কৰাৰ কাৰণে তোমালোকে যেন মানুহৰ অভিলাষৰ দৰে আৰু কাল নিনিয়াই ঈশ্বৰৰ ইচ্ছাৰ দৰে শৰীৰত কৰা বাসৰ অৱশিষ্ট কাল নিওৱা, এই কাৰণে নিজকো সেই একে ভাৱেৰে সুসজ্জিত কৰা। কিয়নো যিজনে মাংসত দুখ ভোগ কৰিলে তেওঁ পাপৰ পৰা ক্ষান্ত হল। কাৰণ লম্পট আচৰণ, অভিলাষ, সুৰাপান, ৰং ৰস, পানাৰ্থক, আমোদ প্ৰমোদ আৰু ঘিনলগীয়া দেৱপূজা, এই সকলোতে চলি পৰজাতিবিলাকৰ ইচ্ছা সাধন কৰিবলৈ যি কাল অতীত হল সেয়ে যথেষ্ট। ইয়াতে তোমালোকে তেওঁবিলাকৰ লগত সেই একে নষ্টামীৰ উপচয়লৈ ধাৱমান নোহোৱা দেখি তেওঁবিলাকে আচৰিত মানি নিন্দা কৰে। কিন্তু যিজনা জীয়া আৰু মৰাবিলাকৰ সুদবিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁবিলাকে হিচাপ দিব লাগিব। কিয়নো এই অভিপ্ৰায়েৰে মৃতবিলাকৰ আগতো শুভবাৰ্তা প্ৰচাৰ কৰা হল, যেন তেওঁবিলাকক মানুহবিলাকৰ অনুসাৰে মাংসত বিচাৰ কৰা হয়, কিন্তু ঈশ্বৰৰ অনুসাৰে আত্মাত জীৱিত থাকে। এয়া আছিল প্ৰথম পিতৰ 4 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদ। খ্ৰীষ্টীয় বিশ্বাসী এজনৰ জীৱনলৈ যেতিয়া কোনো অসুবিধা, কোনো তাৰণা, কোনো দুখ কষ্ট আদি নহাকৈ দিনবোৰ সুকলমে পাৰ হৈ গৈ থাকে, তেতিয়া গোটেই জীৱনটো ঠিকেই চলি থকা যেন অনুভৱ, ঈশ্বৰৰ লগত সম্পৰ্ক ঠিকে থকা যেন ভাৱ হয়, আত্মিক জীৱনটো ঠিকেই চলি থকা যেন লাগে, আৰু এনে অনুভৱ হোৱাটো স্বাভাৱিক। যেতিয়া আমাৰ জীৱনটো খুব সহজভাৱে কোনো অসুবিধা নোহোৱাকৈ চলি থাকে, তেতিয়া আমি এনেকুৱা এটা মনোভাৱ লোৱাৰ ভয় থাকে যে আমাৰ জীৱনটো সকলো ফালৰ পৰা ঠিকেই আছে। তেনে অৱস্থাত আমাৰ জীৱনলৈ যি যি আশীৰ্বাদ আদি আহি থাকে, সেইবোৰ আমাৰ প্ৰাপ্য বুলি আমি ভাবিবলৈ ধৰোঁ, বা সেইবোৰ আমি পোৱাৰ যোগ্য বুলি ভাবিব ধৰোঁ। আশীৰ্বাদ দিওঁতা ঈশ্বৰৰ কথা হয়তো আমাৰ মনলৈ নাহে। জীৱনটো অসুবিধা নোহোৱাকৈ চলি থাকিলে আমি এনেকুৱা এটা অৱস্থালৈ আহি যাব পাৰোঁ যে আমি আমাৰ জীৱনটোক যিমান মূল্য দিব লাগে বা যিমান গুৰুত্ব দিব লাগে সিমান নিদিওঁ, সকলো সহজভাৱে ল'বলৈ দিওঁ। আমি চিন্তা কৰি চোৱা উচিত, এজন খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ জীৱনটোক বাৰু আমি কিমান মূল্য দিওঁ। ঈশ্বৰে তেওঁৰ সন্তানসকলক কষ্টৰ মাজত পৰিবলৈ দিয়ে, তেওঁলোকক পাপৰ পৰা ধৰি ৰাখিবলৈ আৰু জীৱনৰ প্ৰতি প্ৰকৃত মূল্য দিবলৈ। বহুতে জীৱনৰ এটা নতুন উদ্দেশ্য বিচাৰি বহু কিবা কিবি নকৰিবলগীয়া কামো কৰি পেলায়, ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে নানা কাম কৰি পেলায়। ঈশ্বৰে আমাক দুখ যন্ত্ৰণাৰ যোগেদি জীৱনত এটা নতুন দিশ দিয়ে। ঈশ্বৰে আমাক পৰীক্ষাত পেলায় যাতে আমি তেওঁৰ ওচৰ চাপি যাওঁ আৰু আমি জীৱনৰ এটা নতুন দিশ পাওঁ আৰু জীৱনত নতুন প্ৰেৰণা লাভ কৰোঁ। কেতিয়াবা এনেদৰে ঈশ্বৰে আমাক ওচৰ চপাই লয়, আমাৰ জীৱনটো নতুনকৈ সজায়, যি ঘটে আমাৰ ভাললৈকে ঘটে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, গতানুগতিকভাৱে জীৱন কটাই থাকি তোমাক যেন পাহৰি নাযাওঁ, জীৱনটোৰ প্ৰকৃত মূল্য যেন সদায় মনত ৰাখিম আৰু সকলো সময়তে তোমাৰ লগত যেন মধুৰ সম্পৰ্ক বজাই ৰাখিম, এনে আশীৰ্বাদ কৰা। আমাৰ জীৱনত তুমি যি ঘটাবা আমাৰ ভাললৈকে ঘটোৱা বুলি যেন মনত ৰাখিম। আজিৰ দিনটো তোমাৰ হাততে কটাইছো, প্ৰাণকৰ্তা প্ৰভু যীশু, আমেন।